আজি মোৰ 18,000 ফলোৱাৰ্ছ হৈ গ'ল দেই। সকলোকে ধন্যবাদ জনাইছোঁ। মই কিন্তু ফলোৱাৰ্ছৰ পিছত নালাগোঁ। মই মোৰ কামখিনি ৰেগুলাৰ কামখিনি কৰি থাকোঁ। কাৰণ কেলৈ ফলোৱাৰ্ছৰ পিছত দৌৰি একো লাভ নাই। ফলোৱাৰ্ছ যিমান হ'লেও ফলোৱাৰ্ছে আপোনাৰ প্ৰতিটো ভিডিঅ'ই নাচায়, সেইকাৰণে ভিউৱাৰ্ছৰ ওপৰত গুৰুত্ব দিব। মুঠতে ভাল ভিডিঅ' দিলে মানুহে চাবই ন, আৰু পাৰিলে মানে শ্বেয়াৰ হ'লে বেছি ভাল, আৰু তেতিয়া বেছিকৈ দেখা পায়। আমাৰ এতিয়া ৰিংকু আছে, ৰিংকুৱে মানে ভিডিঅ'টো নাচায়, লাইক চাইক একো নকৰে। সি মানে মোৰ সেইকেইটা চাৰ্চ কৰি থাকে। লাইক কৰিলে মানে আহি থাকে, সেইটোৱে কথা। মানুহে যেতিয়া লাইক এটা কৰি দিয়ে, তেতিয়া যদি ভিডিঅ'বোৰ ভাল পায়, লাইক কৰি দিয়াৰ লগে লগে মই যি ভিডিঅ' দিওঁ আপুনি পাবই মানে। এতিয়া কিছুমানে মানে লাইক নকৰে, এনেই ভিডিঅ'টো চাই থৈ দিয়ে আৰু কমেণ্টো নকৰে, গম পাইছেনে? সেইটো কাৰণে মানে আকৌ চাৰ্চ কৰি পিনে চাব লাগে, আপোন পৃথিৱী আপোন মানুহবোৰ বুলি। ইমান কষ্ট কেলৈ কৰিব লাগে? যদি ভাল পায় তেনেহ'লে লাইক বা ফ'ল' কৰক। আৰু কেতিয়াবা ভাল লাগিলে ভিডিঅ'টো যদি ভাল লাগিছে, আনিও চাব পাৰে, তেনেহ'লে শ্বেয়াৰ কৰি দিব, হয়নে নহয়? তেতিয়াহে হ'ব। ভাল পাওঁ বুলি কৈ থাকিলে জানো হ'ব? ভাল পোৱা প্ৰমাণো দিব লাগিব। নিদিয়ে। আমাৰ ৰিংকুকো কওঁ, ভিডিঅ' বোলো শ্বেয়াৰ কৰিবি, নকৰে ভাই। মোক কয় ক'ত আছিলে চাওকচোন এনেকৈ কয়, নকৰে। লাইকো নকৰে। লাইক কৰিলেতো এটলিষ্ট দেখা পাম ন ৰিংকুৱে কৰিছে বুলি। এটা ভিডিঅ'টো লাইক কৰা দেখা নাই। তাৰ মোবাইলটোতো গৈ মই এনেকৈ টিপি দিবগৈ লাগে। এনেকুৱা মোৰ মানুহটোৱেতো নকৰেই। ভিডিঅ'টো চাই এনেকৈ কৰি দিব, লোকৰ ভিডিঅ'টো চাই লাইক এটা মাৰিব, কিন্তু মোৰ ভিডিঅ'টো চাই লাইক নামাৰে। এইটোহে আৰু। এই ঘৰৰ মানুহকেইটাই যদি আপোনাৰ সেয়া নকৰে, লোকৰ মানুহে কি কৰিব? সেইকাৰণে ফলোৱাৰ্ছৰ পিছত নদৌৰিব, ভিউৱাৰ্ছৰ পিছত দৌৰক, গম পাইছেনে? টাইমটো মেইনটেইন কৰিব। যদি এটা ভিডিঅ' দিয়াৰ পিছত তাত বোলে ভিউজ হ'ল, তেনেহ'লে নেক্সট ভিডিঅ'টো দিব, গম পাইছেনে? কোনো টাইম সেয়া চাইছে আমাৰ ৰিংকুৱে কালৰ কথা পাতি আছে। টাইমটো মেইনটেইন কৰিব। শুই উঠি স্কুল বেগ পিন্ধিবলৈ হ'ল। হা? শুই উঠি স্কুল বেগ পিন্ধি আছাচোন বাৰু। এগালমান বেগটো ভৰাই লৈছে। এইজন মোৰ শহুৰ দেউতা চাওক। দেখিবলৈ পুতেকো দেউতাকৰ আগতে একেই ন? সেয়াই এইজনক ইয়াতে ৰাখোঁ, যাতে টেবুলখন ধুনীয়াকৈ পাৰি দিওঁ। ইয়াত যে দেউতাই ইউজ কৰা বহুত বস্তু আছে দেই, বহুত বস্তু দেউতাই ইউজ কৰা আছে। এনেকেই থৈছিলে, এনেকেই আছে দেই। যিহেতু শাহুমাক দেখি আছে, সেইকাৰণে শহুৰ দেউতাক দেখাই দিলোঁ। তেওঁ বহুত কষ্ট কৰি এইবোৰ গোটাইছিলে দেই। তেওঁৰ জীৱন সংগ্ৰামটো শুনিলে মানে আমি মানে একোৱেই নহয় বুলি ক'ব পাৰি। এইটো ৰাইনো মা, গম পাইছেনে? তেওঁ মানুহক বহুত বেছি সহায় কৰিছিলে। মাৰ গাঁৱৰ মেক্সিমাম মানুহক দেউতাই সেই তাহানিতে বাছত উঠাই পিকনিক খুৱাবলৈ নিছিলে। মানে মই গ'লে কয় আৰু তোমাৰ শহুৰ দেউতাই যি খুৱালে আৰু পিকনিক বাছত নি। এতিয়া আৰু সেনেকুৱা দিন ঘূৰি নাহে আৰু বুলি কয়। আৰু যিমান ৰাতি যিয়ে নহওক দেউতাৰ ওচৰলৈকে আহে। দেউতাক জীপখন লৈ চবকে সহায় কৰি যায়। দেউতাই ইমান মানুহক সহায় কৰিছিলে, কিন্তু খুব কম মানুহে দেউতাৰ কথা মোৰ আগত কৈছে দেই। এটাই কথা, আজিৰ দিনত পইচাটোহে মেইন। মানুহৰ যে সহায় কৰা সেইটো মানুহে পাহৰি যায়। সেইকাৰণে মই মানুহজনক কওঁ, দেউতাৰ দৰে হ'ব নালাগে। যিমানেই ভাল কাম নকৰক, যিমানেই যি নিদিয়ক, মানুহে পাহৰি যাবই। মানুহ জাতটোক চিনিবলৈ বহুত টান, গম পাইছে? জীৱ জন্তু এটাক খুৱাই দিয়ক, তাহাঁতি আপোনাক আজীৱন দেখিলেই নেজডাল জোকাৰিব। কিন্তু মানুহে আপোনাৰ উপকাৰখিনি পাহৰি যাব। সেইটোৱে হৈ আছে। আজি ময়ো লাইফত যি সহায় কৰিছোঁ, কোনেওতো নকয়, আৰু ক'বলৈ দৰকাৰো নাই, ইমান ডাঙৰো সহায় কৰা নাই, তথাপিও সেইকাৰণে আজিকালি সহায় কৰি লাভ নাই। মই মানুহজনক কৈছোঁ, মানুহক সহায় নকৰিবা।
কেতিয়াবা যদি কিবা খুৱাবলৈ মন যায় সেই দৌলৰ ওচৰত বহি থকা ভিক্ষাৰীকেইটাক খাবলৈ নোপোৱাকেইটাক পেট ভৰাই খুৱাই দিবা আৰু জীৱ জন্তু কিবা এটা খুৱাই দিবা। ব্ৰেকফাষ্টটো কৰি আহিলোঁ। আজি আমাৰ ৰিংকু কি ফূৰ্তিত আছে নাজানো, চাহত ইমানেই চেনি দিছে মুখখন দেদেৰাই গৈছে। এতিয়া তামোল এখন খাইহে মোক শুদ্ধি কৰিবই লাগিব। তামোলখনটো খাওঁৱেই বাৰু, মানে চাহকণ খাই ৰখি থাকিব পৰা নাই, তামোল খাইছোঁ। তাকে মানুহজনৰ লগত পাতিছোঁ মানুহৰ জীৱনটো কেনেকুৱা ন, একাল সুখ একাল দুখ। সেইকাৰণে সুখৰ টাইমত মানুহে বেছি বৰ অহংকাৰ কৰিব নালাগে। কিছুমান মানুহৰ ইমান অহংকাৰ, ধনী মানুহবোৰক কিন্তু দুখীয়া অৱস্থাত দেখি বেয়া লাগে, কিন্তু দুখীয়া মানুহ এটাক ধনী অৱস্থাত দেখি ভাল লাগে। সেইকাৰণে মানুহে কয় না, বেছি পাখিখন মেলিলে পাখি কাট খাই যায়। অহংকাৰটো হৈছে আটাইতকৈ মানুহৰ বেয়া গুণ। অহংকাৰ হ'লে মানে আপোনাৰ পতন হ'বই। আৰু কিছুমান মানুহ এনেকুৱা দেখিছোঁ ধনীৰ পৰা দুখীয়া হৈ গৈছে কিন্তু অহংকাৰ কমা নাই। অহংকাৰটো লগতে লৈ যাব, মানে মইহে মই আৰু, কিন্তু সেই মইক যে কোনেও তেওঁ বুলি নুপুছে সেই কথাটো মনে নকৰে। মইকে থাকিলে আপুনি এই পৃথিৱীখনত চলিব নোৱাৰিব, কিন্তু গম পাইছেনে? আপুনি ধনী হওক দুখীয়া হওক, বিশেষকৈ ধনী মানুহেহে অহংকাৰ কৰে। সেই অহংকাৰটো আপোনাৰ লগতে ৰাখক, বেলেগৰ আগত দেখুৱাই লাভ নাই। মানুহৰ যে একাল সুখ একাল দুখ কিয় হয় জানে? দেউতাকে যদি ইনকাম কৰি থাকে, পুতেক জীয়েকে যদি উৰুৱায়, দেউতাকে যিমানখিনি কষ্ট কৰিছে সেই কষ্টৰ মূলটো যদি বুজি পায় তেনেহ'লে সুখ হ'ব। যদি বুজি নাপায় তেনেহ'লে সৰুতে যেনেকৈ সুখত আছিলে পিছত দুখত থাকিবলৈ পায়, গম পাইছেনে? আৰু যেতিয়া মানুহবোৰৰ এটা অহংকাৰ হৈ যায়, অহংকাৰো পতনৰ মূল হয়। আৰু সেয়াই আৰু, একাল সুখ একাল দুখ হ'ব বুলি কোনো কথা নাই। মুঠতে ধুনীয়াকৈ যদি প্ৰথমৰ পৰা যেনেকৈ চলি গৈছে যদি তেনেকেই চলি যায় তেনেহ'লে সুখেই থাকিব। যদি চলিব নাজানে তেনেহ'লে দুখ হ'ব, গম পাইছেনে? সেইটোৱে কথা। আগৰ দিনৰ মানুহে কিমান কষ্ট কৰিছিলে, আজিকালি মানুহে কষ্ট কৰিব পাৰে জানো? চবকেতো মুফতে বহি বহি লাগে ন। আনে কষ্ট কৰাটো নেদেখি টকাকেইটাহে দেখে, হয়নে? তেতিয়াই মানুহৰ বেয়া দিন ষ্টাৰ্ট হৈ যায়, জানে? একাল সুখ একাল দুখ বুলি কোনো কথা নাই। চলিব জানিলে সদায় সুখ, চলিব নাজানিলে সদায় দুখ। আৰু টকাটোৱে মেইন নহয়, মানুহৰ সুখো থাকিব লাগিব। সুখটো মেইন আকৌ দেই। ঘৰখনৰ মানুহৰ মাজত মিলা মিছা, সুখত থকাটো মেইন হয়। মই টকাক কিন্তু ইমান ইম্পৰ্টেণ্ট নিদিওঁ, সুখক ইম্পৰ্টেণ্ট দিওঁ। এতিয়া কিছুমান মানুহৰ ঘৰত টকা আছে কিন্তু সুখ নাই, সেইটো আটাইতকৈ দুখৰ কথা, জানেনে? ঠিক আছে তেন্তে দিয়ক, আজিলৈ আহিছোঁ আৰু মই কৈ দিওঁ আপোনালোকক, ফলোৱাৰ্ছৰ পিছত নদৌৰিব, নিজৰ কাম কৰি যাওক, গম পাইছেনে? নিশ্চয় পইচাহে পাব লাগে, সেইকাৰণে লোকক গৈ ফ'ল' কৰিব লাগে, কিন্তু এই কিছুমানে যে কিবা কিবি কৰি থাকে সেইবোৰৰ পিছত নদৌৰিব। সেইবোৰে গৈ গৈ বহুত টকা ঘটিছেগৈ, আপোনালোকে জেগাতে থাকি গৈছে। সেইকাৰণে ধুনীয়া ধুনীয়া ভিডিঅ' দিয়ক, নিজৰ কাম কৰি যাওক, নিশ্চয় ছাকচেছ হ'ব। আজিলৈ ৰাখিছোঁ দেই। সদায় কোৱা দৰকাৰ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।